নমস্কাৰ লক্ষ্য মুহূৰ্তৰ আন এক খবৰ চেকনিৰ আগত বিদ্যা চেকনিৰ আগত শিক্ষা এই বিষয়টোৰ বাবে পুনৰ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয়নো এইবাৰ এগৰাকী শিক্ষয়িত্ৰীৰ প্ৰহাৰত স্কুল যাবলৈ এৰিছে ছাত্ৰই সৰুপথাৰ এই ঘটনা সংঘটিত হৈছে আমি সবিস্তাৰে খবৰ দেখিছো আৰু এইদৰে এতিয়া এজন ছাত্ৰ আৰু ছাত্ৰই শিক্ষয়িত্ৰীৰ ভয়ত শিক্ষয়িত্ৰীৰ প্ৰহাৰত আসতে স্কুল যাবলৈ এৰিছে আৰু লগতে সেই শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে সেই অভিযোগ এতিয়া উত্থাপন হৈছে সৰুপথাৰ সমজিলাত শেহতীয়াকৈ এগৰাকী বিদ্যালয় প্ৰধানৰ যি কাণ্ড সেই কাণ্ড এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে এগৰাকী ছাত্ৰক প্ৰহাৰ কৰিছে আৰু লগতে বিদ্যালয়ত উৎপাত কৰাৰ বাবে এগৰাকী ছাত্ৰক প্ৰহাৰ কৰিছে শিক্ষয়িত্ৰী আৰু শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে সেই অভিযোগ উত্থাপন হৈছে কিন্তু তাৰ পাছতে এতিয়া শিক্ষয়িত্ৰীগৰাকীৰ ভয়তে আসলতে স্কুল যাবলৈ এৰিছে ছাত্ৰই সেই কণমানি ছাত্ৰজনক পিঠি আৰু লগতে ভৰিৰ কলাফুলত প্ৰহাৰ কৰিছে শিক্ষয়িত্ৰীগৰাকী আৰু তাকে লৈ এতিয়া চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে বিদ্যালয়খনত উৎপাত কৰিছে লগতে সময়মতে বিদ্যালয়ত উপস্থিত নহয় এই ধৰণৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰজনৰ বিৰুদ্ধে শিক্ষয়িত্ৰীগৰাকীয়ে আৰু যাৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে যাৰ বাবে আসলতে শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰজনক প্ৰহাৰ কৰিবলগীয়া হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু লগতে ছাত্ৰজনে এতিয়া সেই শিক্ষয়িত্ৰীগৰাকীৰ মাৰৰ ভয়ত বিদ্যালয় যাবলৈ এৰিছে আৰু এই ধৰণে এতিয়া অভিযোগ উত্থাপন হৈছে এই ঘটনা সংঘটিত হৈছে সৰুপথাৰ সমজিলাৰ অন্তৰ্গত মৰাণ গাঁৱৰ প্ৰমিলা মৰাণ প্ৰাথমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মালতী কুংকালৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে আৰু প্ৰধান শিক্ষয়িত্ৰী বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু সেই শিক্ষয়িত্ৰীগৰাকী অৰ্থাৎ মালতী কুংকালে এছআইৰে আসতে সেই কণমানিগৰাকীক প্ৰহাৰ কৰিছে পিঠিত প্ৰহাৰ কৰিছে ভৰিত প্ৰহাৰ কৰিছে আৰু যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সেই কণমানিগৰাকী আৰু কণমানিগৰাকীৰ মাতৃও সেই অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে চিকিৎসকৰ কাষ চাপিবলগীয়া হৈছে সেই ছাত্ৰজন সেই কণমানিজন আৰু ইতিমধ্যে সেই শিক্ষয়িত্ৰীগৰাকীৰ ভয়ত এতিয়া বিদ্যালয়ত যাবলৈ এৰিছে বিদ্যালয়ত যাবলৈ ইচ্ছা নকৰে ছাত্ৰজনে আৰু লগতে আৰু এইদৰে আসলে প্ৰধান শিক্ষয়িত্ৰীগৰাকী আসলে অভিযোগো উত্থাপন কৰিছে ছাত্ৰজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে সময়মতে বিদ্যালয়ত নাহে বা উৎপাত কৰিছে এনেধৰণৰ অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে তাৰ পাছতে এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে যিটো সময়ত চেকনিৰ আগত বিদ্যা বুলি কোৱা হয় বা চেকনিৰ আগত শিক্ষা বুলি কোৱা হয় তেনে সময়ছোৱাত এই প্ৰশ্ন পুনৰ উত্থাপন হৈছে শিক্ষা ব্যৱস্থাক লৈ এই প্ৰশ্ন পুনৰ উত্থাপন হৈছে বিদ্যালয়ত উৎপাত কৰাৰ বাবে কথা নুশুনাৰ বাবে এগৰাকী শিক্ষয়িত্ৰী এইদৰে প্ৰহাৰ কৰিছে আৰু তাকে লৈ সেই শিক্ষয়িত্ৰীগৰাকীৰ ওপৰত এতিয়া অভিযোগ উত্থাপন হৈছে আৰু সৰুপথাৰত সংঘটিত হৈছে এই ঘটনা সৰুপথাৰ সমজিলাৰ অন্তৰ্গত মৰাণ গাঁৱৰ প্ৰমিলা মৰাণ প্ৰাথমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে স্কুলত মাৰিছিলে ক'ত ক'ত মাৰিলে পিঠিত ভৰিত আৰু পিঠিত বহুত বেয়াকৈ মাৰিলে ক'লা পৰি গৈছিলে নি ভৰি কি তুমি দুষ্ট কৰিছিলা নেকি নাই কোৱা স্কুলত মাৰিলে প্ৰতিবাৰ স্কুললৈ লৈ গ'লোঁ লৈ গৈ থৈ আহিলোঁ থৈ অহাৰ পিছততো মই একো গম নাপাওঁ তাৰপৰা ক্লাছ কৰি থাকিবৰ সময়তে ল'ৰাটোক মানে এনেকুৱাই পিটিলে নহয় কি কাৰণে পিটিলে তাৰপৰা নক'লেও মই কোনে পিটিলে মালতী কুংকাল মাষ্টৰনীজনী তাৰপৰা মাষ্টৰনীজনী অকলে আছিলে বাৰু তাৰপৰা সেই পিটিলে আৰু মই নানিলোঁ আৰু আনিবলৈ গ'লোঁ তোমাৰ 1:30মান বজাতে গ'লোঁ গৈ পেলাই আধা ঘণ্টামান ৰখিলোঁ ছুটি দিয়া নাছিলে 2টা কিমানত দিলে ছুটি তাৰপৰা লৈ আহিলোঁ লৈ আহি পেলাই ৰাস্তাত লেঙাই আহোঁতে মই সুধিলোঁ কি কাৰণে লেঙাইছে বোলো লেঙাই আহোঁতে তাৰপৰা বোলে বাইদেৱে পিটিলে বোলে বাইদেৱে যদি পিটিলে তেতিয়াহ'লে মোক ক'ব লাগিছিলে বোলো তাতে কেলৈ নক'লি মই বাইদেউক সুধিলোঁ হয় নহয় বোলো তেতিয়া কওঁতে সি কৈছে নহয় বোলে আপুনি বোলে মোক বোলে গালি দিব যে সেইকাৰণে বোলে মই গুচি আহিলোঁ বোলে তেনেকৈ ক'লে ক'ত ক'ত পিটিলে ভৰিত পিটিলে আকৌ কলাফুলত একদম বাওঁহাতৰ ভৰিটো তাৰপৰা পিঠিত 3 চাটমান পাইছে তাৰপৰা ভৰিটোত 8 চাট পাইছে মই হিচাপ কৰি থৈ দিছোঁ তাৰপৰা আহি আৰু এইখিনি কেঁচাৰ মিলটোৰ ওচৰত ক'লে কাৰণে উভতি নগ'লোঁ আৰু নগৈ পেলাই আকৌ পিছদিনাখন থাকিলোঁ থাকি পেলাই লৈ গ'লোঁ আকৌ পিছদিনা নিছোঁ শুকুৰবাৰ আছিলে সেইদিনা নিলোঁ নি পেলাই 9:30লৈকে ৰখিলোঁ সুধিম বুলি তাই তেতিয়া 9:30লৈকে নাই নহাৰ কাৰণে তেতিয়া মই গুচি আহিলোঁ আহি পেলাই আকৌ 2টা বজাত ছুটি দিব বুলি লৰালৰিকৈ ওলালোঁ 1:30মান বজাত ওলাওঁতে তাই আমাৰ এইফালে কোনফালে এই টমটম লৈ পেলাই বিয়া খাবলৈ গুচি গ'ল ঘটনাটো হৈছিলে মানে এই যি ল'ৰাটো আমাৰ স্কুললৈ নাম লগাইছে এই সুৰজিৎ কৰ্মী মানে নাম লগোৱাৰ পৰা একেবাৰে স্কুলত অনুপস্থিত ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত আমাৰ বহুত দিগদাৰ হয়
আৰু আনহাতে গুণোৎসৱৰ ল'ৰা ছোৱালী উপস্থিত থাকিবই লাগে আৰু সেই ল'ৰাটো আনিবলৈ মই বাৰে বাৰে ঘৰলৈ যাওঁ, কিন্তু সেইদিনা ল'ৰাটো আহিছে, তাৰ আগতে স্কুল অহা নাই। সেইদিনা আহিয়ে সেই ল'ৰাটোক মই পঢ়াইছোঁ, অ, আ, ক, খ একোৱেই নোৱাৰে, ল'ৰাটো প্ৰথম শ্ৰেণীত। তাৰপিছত নোৱাৰা ল'ৰাটোকে অকল তাৰ লগত আৰু 4-5জন ল'ৰাক লগাই মই আকৌ পঢ়াইছোঁ ক, খ, অ, আ, আৰু তেওঁলোকক পঢ়িবলৈ দিছোঁ থিয় হৈ পেলাই বৰ্ডত চাই। তো তেওঁবিলাকে নপঢ়ি মই অলপ বাহিৰলৈ যোৱাত তেওঁবিলাকে বহুত হুলস্থুল কৰিছিল। হুলস্থুল কৰাত মই দৌৰি আহি চাইছোঁ, এই অনুপস্থিত থকা ল'ৰাটো আৰু 2জন ল'ৰা এক লগ হৈ তেওঁবিলাকে ইমান মানে কম্ফু কেৰিটোৰ নিচিনা স্কুলৰ ভিতৰতে খেলি আছে বা লাত মৰামৰি হৈ আছে। এনেকৈ হ'লেতো আৰু কেনেকুৱা ল'ৰা ছোৱালী পঢ়িব পাৰিব। মোক দেখিয়ে মানে বৰ দুখ লাগিলে, যিহেতু ল'ৰাটো স্কুলেই নাহে আৰু আহিয়েই এদিনা ইমান হুলস্থুল কৰিছে। মই 2-3 চাট লগালোঁ। সেইটো কাৰণতে মই এতিয়া পৰা 2-3 কোন শ্ৰেণীৰ ছাত্ৰ আছিলে ল'ৰাজন? প্ৰথম শ্ৰেণীৰ ছাত্ৰ। বহুত বেয়াকৈ মাৰিলে নি? ভৰিত নাই। ক'লা পৰি যোৱা দেখিছোঁ, মেডিকেলো কৰাইছে, আমি দেখিবলৈ পাইছোঁ। আৰু তেনেকৈ নাই মৰা, মৰি যোৱাকৈ নাই মৰা, আৰু পিতৃ মাতৃসকলে দেখি আৰু দুখ পাবই সিমানটো, কিন্তু তেওঁবিলাকে মোৰ লগত যোগাযোগ কৰিব লাগিছিল সেইটো বিষয়ে, কিন্তু যোগাযোগ কৰা নাই। আৰু ল'ৰাটোক আহি পেলাই আইতাগৰাকীয়ে মানে চোঁচৰাই স্কুলৰ ভিতৰৰ পৰা লৈ গুচি গ'ল। এতিয়া আহিবলৈ ভয় কৰিছে বাইদেউ স্কুললৈ ল'ৰাজন, কি ক'ব? তেওঁ আহক। মাৰ খোৱাৰ পৰা, পিছৰ নাই, পৰা তেওঁ আহক। আমি ল'ৰা ছোৱালী মাৰ দিব পাৰোঁ, শাসন কৰিব পাৰোঁ, কিন্তু ল'ৰা ছোৱালীক জ্ঞান দিয়াটো আমাৰ কৰ্তব্য। আহক, আমি আঁকোৱালি ল'ম। বাইদেউ, শিক্ষাৰ অধিকাৰ আইনত ছাত্ৰ ছাত্ৰীক এই পিটাৰ কথাটো আছে জানো? নাই, অধিকাৰ নাই, কিন্তু এটা কথা, শিক্ষক শিক্ষয়িত্ৰী কম আমাৰ ইয়াত, আৰু ল'ৰা ছোৱালী আমাৰ 73। তো কিমান কষ্ট হয় পঢ়োৱাটো সৰু সৰু ল'ৰা ছোৱালী, আৰু অনুপস্থিত ল'ৰা ছোৱালী আমাৰ অলপ দুখ লাগে, কাৰণ বাদ বাকী ল'ৰা ছোৱালীক আমি আগুৱাই নিওঁ, কিন্তু সেই অনুপস্থিত ল'ৰাটোক আকৌ পুনৰ পঢ়াবলৈ আমাৰ মানে অলপ সেইটো কষ্ট হয়, অসুবিধা হয়। তো সেই ল'ৰাটো নপঢ়ি যদি দুষ্টই কৰি থাকে, তো সেইটো আমি কেনেকুৱা কি কৰা যাব বাৰু। আৰু আইতাকক ক'লে মানে বেমাৰ হৈছিলে, মাহেকত 2-3 দিনহে উপস্থিত থাকে। আপোনাৰ পৰিচয়? মোৰ পৰিচয়, মই প্ৰমিলামৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।